নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা জম্মু কাশ্মীৰৰ ছপিয়ানাত 7 সন্ত্ৰাসবাদী নিহত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে 7 সন্ত্ৰাসবাদী সংঘৰ্ষত আহত হৈছে 3 নিৰাপত্তাৰক্ষী জোৱান পুৱাৰে পৰা চলি আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান জম্মু কাশ্মীৰৰ ছপিয়ানাত 7 জন সন্ত্ৰাসবাদী নিহত হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে 7 জন সন্ত্ৰাসবাদী সংঘৰ্ষত আহত হৈছে নিৰাপত্তাৰক্ষীৰ জোৱানো 3 গৰাকী নিৰাপত্তাৰক্ষী জোৱান আহত হৈছে সংঘৰ্ষত পুৱাৰে পৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছিল আৰু ইয়াতে নিৰাপত্তাৰক্ষীৰ গুলীত 7টা সন্ত্ৰাসবাদী নিহত হৈছে জম্মু কাশ্মীৰৰ ছপিয়ানাত সংঘটিত হৈছে ঘটনা 7টা সন্ত্ৰাসবাদী নিহত হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 7 সন্ত্ৰাসবাদী সংঘৰ্ষত আহত হৈছে 3 জন নিৰাপত্তাৰক্ষী জোৱানো পুৱাৰে পৰা চলি আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু এই অভিযানত 7টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আহত হৈছে 3 জন নিৰাপত্তাৰক্ষী জোৱানো কামাখ্যা ৰেল ষ্টেচনত এজন যাত্ৰী কোভিড পজিটিভ মুম্বাইৰ পৰা ঘৰলৈ আহিছিল যাত্ৰীগৰাকী ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে কৰোনাৰ অৱস্থিতি যাত্ৰীজনৰ ঘৰ হুজাইৰ চিতলমাৰী বজাৰ গাঁৱত জ্বৰ চৰ্দিত আক্ৰান্ত আছিল লোকজন কালাপাহাৰৰ কোভিড হস্পিটেললৈ এতিয়া স্থানান্তৰ কৰা হৈছে লোকজনক কামাখ্যা ৰেল ষ্টেচনত এজন যাত্ৰীৰ কোভিড পজিটিভ পোৱা গৈছে মুম্বাইৰ পৰা ঘৰলৈ আহি আছিল যাত্ৰীগৰাকী ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে কৰোনাৰ অৱস্থিতি যাত্ৰীজনৰ ঘৰ হুজাই চিতলমাৰী বজাৰ গাঁৱত তেওঁ জ্বৰ চৰ্দিত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে আৰু বৰ্তমান কালাপাহাৰৰ কোভিড হস্পিটেললৈ স্থানান্তৰ কৰা হৈছে ব্যক্তিজনক ধুবুৰীত 144 ধাৰা জাৰি কৰা হৈছে কৰোনা সংক্ৰমণ ৰোধৰ বাবে নিৰ্দেশনা লোৱা হৈছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৰাজহুৱা স্থানত মানিব লাগিব 2 মিটাৰৰ সামাজিক দূৰত্ব ফৌজদাৰী বিধিৰ অধীনত জিলা উপায়ুক্তৰ এই নিৰ্দেশনা ধুবুৰী জিলাত 144 ধাৰা জাৰি কৰা হৈছে কৰোনা সংক্ৰমণ ৰোধৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু ৰাজহুৱা স্থানত মানিব লাগিব 2 মিটাৰৰ সামাজিক দূৰত্ব ফৌজদাৰী বিধিৰ অধীনত জিলা উপায়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে দেশত এদিনতে 1 লক্ষাধিকৰো অধিক কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,31,968 জন লোক কৰোনাত আক্ৰান্ত হৈছে এদিনতে 780 জন কৰোনা আক্ৰান্তৰ হৈ মৃত্যু হৈছে আৰু সম্প্ৰতি দেশত 9,10,319 জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বিগত বৰ্ষৰ দৰে এবাৰো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা ৰঙালী বিহুৰ বাবে এছঅপি জাৰি কৰিলে স্বাস্থ্য বিভাগে আয়োজকে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব অনুমতিৰ আবেদনত সাম্ভাব্য অনুষ্ঠানত গোট খাবলগীয়া লোকৰ আনুমানিক সংখ্যা উল্লেখ থাকিব লাগিব 11 বজাৰ পূৰ্বে সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব আয়োজক আৰু স্বেচ্ছাসেৱকে 3 দিন পূৰ্বে কোভিড পৰীক্ষা কৰিব লাগিব বিহুৰ কাৰ্যসূচীত অংশ লোৱা সকলোৰে স্ক্ৰিনিং কৰাটো বাধ্যতামূলক মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৰঙালী বিহুৰ পূৰ্বে এছঅপি জাৰি কৰিছে স্বাস্থ্য বিভাগে আয়োজকে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব আৰু অনুমতিৰ আবেদনত সাম্ভাব্য অনুষ্ঠানত গোট খাবলগীয়া লোকৰ আনুমানিক সংখ্যা উল্লেখ থাকিব লাগিব বুলি জনাইছে আৰু 11 বজাৰ পূৰ্বে সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব বুলি জনাইছে আয়োজক আৰু স্বেচ্ছাসেৱকে 3 দিন পূৰ্বে কোভিড পৰীক্ষাও কৰাব লাগিব বিহুৰ কাৰ্যসূচীত অংশ লোৱা সকলোৰে স্ক্ৰিনিং কৰাটো বাধ্যতামূলক হ'ব মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক মানকাছাৰ ভাৰত বাংলাদেশ সীমান্তত কুছনি মাৰাত ধুমুহাৰ তাণ্ডৱ বিভিন্ন ঠাইত বিদ্যালয় ঘৰ গছ-গছনি ভাঙি তহিলং হৈছে কৃষকৰো বিস্তৰ ক্ষতি হৈছে ধুমুহাত আদৰ্শ গাঁও পঞ্চায়ত কুছনি মাৰাত বিদ্যালয়ৰ 3 পাত উৰুৱাই নিয়াৰ লগতে ঘাই পথত উভালি পৰিছে প্ৰকাণ্ড গছো ৰাতি যেটো প্ৰচণ্ড ধুমুহা বতাহ হৈছিল সেই ধুমুহা বতাহত মোৰ স্কুল অফিচ ৰুমখন মানে ভাঙি পেলাইছে আৰু বহুত ক্ষয়ক্ষতি হৈছে আমি চৰকাৰৰ তৰফৰ পৰা মানে কিবা ক্ষয়ক্ষতিৰ কিবা ব্যৱস্থা কৰিব লাগে কিমান দিন আগত স্কুলখন প্ৰায় 8 বছৰ পাৰ হ'ল এই স্কুলখন চলি আছে
কিন্তু হঠাৎ কালি এই প্ৰচণ্ড ধুমুহা হৈ স্কুলখন ভাঙি পেলালে। অফিচ ৰুম আছিল আমাৰ আৰু বহুতো ক্ষয়ক্ষতি হৈছে। দিছপুৰ হস্পিটেলত মুখ্যমন্ত্ৰী সোণোৱাল। জ্যেষ্ঠ নেতা ভূমিধৰ বৰ্মনৰ স্বাস্থ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিছপুৰ হস্পিটেলৰ ভেণ্টিলেশ্যনত আছে ভূমিধৰ বৰ্মন। প্ৰবীণ নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছে নেতাগৰাকী। ভিজুৱেল দেখিলে নে? কেইবাটাও বিভাগৰ চিকিৎসকসকলে তেখেতক চোৱা চিতা কৰি আছে আৰু তেখেতক সকলোৱে অত্যন্ত কেয়াৰফুলি তেখেতৰ যত্ন লৈছে আৰু মই তেখেতৰ অতি শীঘ্ৰে আৰোগ্য কামনা কৰিছোঁ। আমাৰ সকলোৰে এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি ভূমিধৰ বৰ্মন ডাঙৰীয়া। গতিকে তেখেতক মই ডাক্তৰসকলৰ লগতো কথা পাতিছোঁ। কেইবাটাও বিভাগৰ ডাক্তৰে তেখেতৰ দিনে নিশাই ভালদৰে চোৱা চিতা কৰি আছে। মই আশা ৰাখিছোঁ সোনকালে তেখেতে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। দাও দাওকৈ জ্বলিছে পৰ্যটক কঢ়িয়া এখন বাহন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত শুকুৰবাৰে পুৱা AS03M6436 বাহনখনত জিপচিখনত বহিৰাজ্যৰ 6জনীয়া পৰ্যটকৰ দল এটা লৈ উদ্যানখনত প্ৰৱেশ কৰে। কিন্তু প্ৰৱেশ দ্বাৰ মিহিমুখ অতিক্ৰম কৰি কিছু দূৰ যোৱাৰ পাছতে হঠাৎ জুয়ে আগুৰি ধৰে বাহনখন। কোনোমতে বেংগালুৰুৰ পৰা অহা পৰ্যটকৰ দলটোৰ লগতে চালকজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। কিন্তু পৰ্যটক কঢ়োৱা জিপচিখন সম্পূৰ্ণৰূপে দাও দাওকৈ জ্বলি উঠে। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। খবৰ মতে গাড়ীখনত 6জন মানুহ আছিলে। তেওঁলোক বেংগলোৰ বেছ বুলি কৈছে আৰু গাড়ীখন কিবা মেকানিকেল বিজুতি ঘটি জুই জ্বলিলে। জ্বলাৰ পাছত ফায়াৰ ব্ৰিগেড কৰি পেলাই জুই নুমোৱা হ'ল আৰু আটাইকেইজন টুৰিষ্ট ছেফ হৈ আছে বুলি ক'লে আৰু তেওঁলোকে অন্য এখন গাড়ীত ইতিমধ্যে তেওঁলোকে চাফাৰীত গৈছে। তো এতিয়ালৈকে ইমানখিনি খবৰ আছে। কিবা এনকুৱাৰী কিবা য়েছ, এইটো তদন্ত হ'ব সকলো লেভেলত। জাগিৰোডৰ কোঁৱৰ গাঁৱৰ নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। মুন্না বড়ো নামৰ এজন লোকৰ ব্ৰইলাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে যা গৈছে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মখন। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনী তৎপৰতাত নিৰ্বাপিত হয় জুই। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। পিছতে ৰাজস্থানলৈ ৰাওনা AIDFৰ কেইবাজনো প্ৰাৰ্থী। ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ গৈছে প্ৰাৰ্থীকেইজন। ইয়াকে লৈ ৰাজ্যত উঠিছে এতিয়া হৰ্চ ট্ৰেডিঙৰ গুণগুণনি। ভোট গণনাৰ পূৰ্বে আৰম্ভ হ'ল নেকি ৰিজৰ্ট পলিটিক্স। নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে ৰাজস্থানলৈ ৰাওনা AIDFৰ কেইবাগৰাকীও প্ৰাৰ্থী। ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ গৈছে প্ৰাৰ্থীগৰাকী আৰু ইয়াকে লৈ এতিয়া ৰাজ্যত উঠিছে হৰ্চ ট্ৰেডিঙৰ গুণগুণনি। ভোট গণনাৰ পূৰ্বে আৰম্ভ হ'ল নেকি ৰিজৰ্ট পলিটিক্স, এই লৈ আৰম্ভ হৈছে চৰ্চা। আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, যিহেতু এতিয়া হৰ্চ ট্ৰেডিঙৰ বিষয়ে গুণগুণনি চলিছে বা চৰ্চা চলিছে, আপোনাৰ ওচৰলৈ আহিছোঁ। হয় চাওক প্ৰিয়ংকা, এই মুহূৰ্তত অসমৰ ৰাজনৈতিক গৰম খবৰ যে বিগ ব্ৰেকিং নিউজ এইটোৱে যে AIDFৰ যি 19গৰাকী প্ৰাৰ্থী আছিলে তেওঁলোকে এই পঞ্চদশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তাৰে এগৰাকী প্ৰাৰ্থী বাদ দি বাকী 18গৰাকী প্ৰাৰ্থী তেওঁলোকে ৰাজস্থান অভিমুখে ৰাওনা হৈছে। কিছু সময় আগতে তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁলোকে ৰাজস্থান অভিমুখে ডাইৰেক্ট ফ্লাইটত তেওঁলোকে উঠিছে। এতিয়া তেওঁলোকে হয়তো কিছু সময় পিছত তাত অৱতৰণ কৰিব। এতিয়া কোনসকল প্ৰাৰ্থী তালৈ গৈছে, কাৰণ তেওঁলোকে এটা আশংকা প্ৰকাশ কৰিছে। তেওঁলোকৰ যি সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল, তেখেত সাংসদ, তেখেতে ভাবিছে যে তেখেতসকলৰ যদি 19গৰাকী প্ৰাৰ্থীয়ে যদি জয়লাভ কৰে তেনেহ'লে হয়তো সাহসীয় পক্ষ
হৰ্চ ৰাইডিং কৰিব নেকি তাৰ বাবে সকলোৰে মোবাইল বন্ধ কৰি এতিয়া 18জন প্ৰাৰ্থীক লৈ যোৱা হৈছে তাত এগৰাকী মহিলা প্ৰাৰ্থী আছে মীনাক্ষী ৰহমান তেখেতে সৰুক্ষেত্ৰীৰ পৰা কণ্টেষ্ট কৰিছে আৰু যদি আমি ফাৰ্ষ্ট পেজৰ কথা কওঁ ফাৰ্ষ্ট পেজত ধিং সমষ্টিৰ পৰা আমিনুল ইছলাম উঠিছিলে আমিনুল ইছলামো তালৈ লৈ যোৱা হৈছে ৰাজস্থানলৈকে আৰু দ্বিতীয় পেজত আমাৰ দৰ্শকে জানে যে তেওঁলোকে বৰাক উপত্যকাৰ কেইখনমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যেনেকৈ ধৰক সোণাই সমষ্টিত কৰিমুদ্দিন বৰভূঞা সাজু বুলি কয় সাজু ইতিমধ্যে ৰাওনা হৈছে ৰাজস্থান অভিমুখে আৰু কাটলিচেৰাৰ সুজামুদ্দিন লস্কৰ আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী আৰু হাইলাকান্দিৰ সদৰ সমষ্টিৰ পৰা জাকিৰ লস্কৰ তেওঁলোকে ৰাওনা হৈছে আৰু তাৰোপৰি তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছে সেই নিৰ্বাচনত যি তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ নেতা কেন্দ্ৰীয় সাধাৰণ সম্পাদক যে আমিনুল ইছলাম তেখেত মানকাছাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু লগতে তেওঁলোকৰ বিধায়িনী দলৰ বৰ্তমানৰ যিগৰাকী নেতা পশ্চিম বিলাচীপাৰাৰ হাফিজ বছিৰ আহমেদ কাছিমি আৰু পূব বিলাচীপাৰাৰ তেওঁলোকৰ প্ৰাৰ্থী শামছুল হুদা ঠিক তেনেধৰণে তেওঁলোকৰ নিজানুৰ ৰহমান গৌৰীপুৰৰ বিধায়ক এইসকল আৰু তেওঁলোকৰ ধুবুৰী তেওঁলোকৰ বৰ্তমানৰ যিগৰাকী বিধায়ক আছে তেওঁ আৰু ভবানীপুৰৰ যি ফণীধৰ তালুকদাৰ তেওঁ ইউডিএফৰ প্ৰাৰ্থী গতিকে গোটেই 19জনৰ 18জনক প্ৰিয়ংকা তেওঁলোকে ৰাজস্থান অভিমুখে লৈ গৈছে তেওঁলোকে ৰাজস্থানত ভাৰত পাকিস্তানৰ সীমান্ত দেখুৱাব আৰু আজমিৰ শ্বৰীফলৈ লৈ যাব বোলে আমি সেই যিজন ব্যক্তি যোৱা নাই তেওঁৰ লগত আমি যোগাযোগ কৰিবলৈ বিচাৰিছিলোঁ তেওঁৰ মোবাইল অফ আছে কিন্তু আমি আমাৰ দৰ্শকক জনাওঁ যে এজন যোৱা নাই সেইজন হ'ল দলগাঁৱৰ মুজিবুৰ ৰহমান দলগাঁও মুজিবুৰ ৰহমানে এই মুহূৰ্তলৈকে নেতৃত্বৰ সৈতে তেওঁৰ যোগাযোগ হোৱা নাই হয়তো তেওঁৰ যোগাযোগ হ'লে তেওঁকো লৈ যোৱা হ'ব দলগাঁও সমষ্টিত বন্ধুত্বমূলক ফাইট কৰিছিলে এইটো এটা ডাঙৰ খবৰ যে মুজিবুৰ ৰহমানে ইলিয়াছ আলীৰ লগত ফাইট কৰিছিলে আৰু সেই মুজিবুৰ ৰহমান এতিয়ালৈকে তেওঁ যোৱা নাই ৰাজস্থানলৈ বাকী 18জন তেওঁলোকে গৈছে মই নামসমূহ যথেষ্ট নাম ক'লোঁ আৰু সেইসকল ইতিমধ্যে ৰাওনা হৈছে তালৈকে যাতে তেওঁলোক আটাইকেইজন 18জনৰ মোবাইল তেওঁলোকক মোবাইল হাতত দিয়া নাই মানে কাৰো লগত কাৰো যোগাযোগ হ'বলৈ দিয়া নাই হয়তো সেই আশংকা প্ৰকাশ কৰিছে যাওক বিটিচি ইলেকশ্যনত যিদৰে লিলি হোটেলত ৰাখিছিলে যে UPPLৰ প্ৰাৰ্থীসকলক বা গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীসকলক বা বিজেপি প্ৰাৰ্থীসকলক ঠিক তেনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়তো 2 মেলৈকে এই গোটেই কেইজনক 18জনক আৰু অহা কাইলৈ পৰহিলৈকে যদি মুজিবুৰ ৰহমানো তালৈকে যায় তেনেহ'লে এই 19জনকে তাত আজমিৰ শ্বৰীফে দেখাওক বা অন্য কোনো ভাৰত পাকিস্তান সীমান্তই দেখাওক তেওঁলোকক তাত ৰাখি সেই 2 তাৰিখে তাত ৰাতিপুৱা তাৰ পৰা লৈ আহিব আৰু নিৰ্বাচনৰ ফলাফল গুৱাহাটীত হোটেলত থাকিয়ে তেওঁলোকক আহৰণ কৰিব দিব গতিকে প্ৰিয়ংকা চাওক আপোনাৰ জৰিয়তে জনাইছোঁ যে এই 21-22টা দিনৰ বাবে তেওঁলোকে ৰাওনা হৈছে সকলোৱে সেই ৰাজস্থান অভিমুখে গতিকে তেওঁলোকৰ লগত হয়তো কোনোবাই যোগাযোগ কৰিছে তেনে খবৰ হয়তো সাংসদ বদৰুদ্দিনৰ লগত আছিলে আমি কিছু সময় আগতে যি বিজেপিৰ মুখপাত্ৰ জ্যেষ্ঠ নেতা ৰূপম গোস্বামীৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু এই বিষয়ে তেওঁলোকে কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে হয়তো আৰু 2-4 দিন চাব কিন্তু এইখিনি খবৰ আমাৰ হাতত আছে যে কংগ্ৰেছৰ ফালৰ পৰাও তেওঁলোকৰ যিবোৰ জয়লাভৰ সম্ভাৱনা থকা যিখিনি প্ৰাৰ্থী বা BPFৰ যিখিনি জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থী তেওঁলোকো নতুন দিল্লী আৰু জয়পুৰ অভিমুখে ৰাওনা হ'ব মুঠৰ ওপৰত এতিয়া আগন্তুক 2 মেত যি ফলাফল ঘোষণা হ'ব পঞ্চদশ বিধানসভা নিৰ্বাচনৰ তাৰ প্ৰাক মুহূৰ্তত প্ৰিয়ংকা এতিয়া অসমৰ ৰাজনীতি যথেষ্ট জমি উঠিছে আৰু গৰম বতাহ বলিছে প্ৰিয়ংকা হয় নিশ্চয়কৈ ক'ব লাগিব যেহেতু আপুনি যিদৰে কৈছে 18গৰাকী লোক ইতিমধ্যে ৰাওনা হৈছে ৰাজস্থানলৈ আৰু ভোট গণনাৰ পূৰ্বে যিদৰে তেওঁলোকৰ ৰাওনা বা আপুনি যিদৰে কৈছে যে তেওঁলোকৰ এই ৰাওনাক লৈ হয়তো ৰহস্য হ'ব পাৰে গতিকে ইয়াৰ আঁৰত হয়তো নিশ্চয়কৈ জড়িত কিবা পলিটিক্স থাকিব পাৰে বা ৰাজনীতি থাকিব পাৰে হয় স্বাভাৱিকতে চাওক আগতে যোৱাবাৰ যদি আমি কওঁ পূব বিলাচীপাৰাৰ পৰা গুল আখতাৰা বেগম তাত বিধায়িকা হৈছিলে কিন্তু এইবাৰ এগৰাকী প্ৰাৰ্থীয়ে মীনাক্ষী ৰহমান তেখেতে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে তাতে 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে সেই সৰুক্ষেত্ৰী সমষ্টিটোত যি কংগ্ৰেছৰ জাকিৰ হুছেইন সিকদাৰৰ লগত মীনাক্ষী ৰহমান আৰু তাত কল্পনা পাটোৱাৰী এতিয়া সেই মীনাক্ষী ৰহমানো জয়লাভৰ সম্ভাৱনা থকা বুলি তেওঁকো ৰাজস্থানলৈ লৈ গৈছে গতিকে আমি এটা কথা ভাবিব পাৰোঁ যে আজি যদি ধৰক মৌলানা বদৰুদ্দিন আজমল তেখেত সাংসদ আৰু লগতে সুপ্ৰিমো গতিকে যদি মহিলা প্ৰাৰ্থী নিনিলেহেঁতেন তেতিয়াহ'লে আমি বুজিলোহেঁতেন যে তেওঁলোকে ফুৰিব গৈছে কিন্তু মহিলা প্ৰাৰ্থী যে লৈ গৈছে মীনাক্ষী ৰহমানক এই কথাটো এটা কথাই প্ৰমাণ কৰিছে যে তেওঁলোক এই গোটেই 18জনক বা অহা কাইলৈ যদি যায় মুজিবুৰ ৰহমান তেতিয়াহ'লে 19জনক যাতে বিজেপি বা অগপ বা যি সাহসীয় পক্ষই তেওঁলোকে যাতে কোনো পধ্যে যদি কেইখনমান আসন কম হয় তেতিয়া যাতে তেওঁলোকক যোগাযোগ কৰিব নোৱাৰে বা তেওঁলোকক যে হৰ্চ ৰাইডিং কৰিব নোৱাৰে কাৰণ এইখিনিতে আমাৰ দৰ্শকে জানে আৰু ময়ো জনাওঁ যে তেওঁলোকে যদি 18খন আসন বা 19খন আসন লাভ কৰে তেতিয়া 1/3 মেজৰিটিত যদি তেওঁলোকে একেলগে 10জন গুচি যায় তেতিয়াহ'লে কাৰো বিধায়ক পদ খাৰিজ নহয় গতিকে তেনেধৰণৰ এক ভয় শংকা এটা মনত লৈ এই গোটেইসকল নেতাক ৰাজস্থানলৈ লৈ গৈছে আৰু তাত আজমিৰ শ্বৰীফ বা তেওঁক ভাৰত পাকিস্তান বিভিন্ন ধৰণৰ ঠাই ঘূৰোৱাক এক পৰিকল্পনা কৰিছে কিন্তু মোবাইলবোৰ হাতত দিয়া নাই এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমি কেইবাজনো তেওঁলোকৰ প্ৰাৰ্থীৰ সৈতে আমি ফোন কৰিছিলোঁ ফোনত আমি পোৱা নাই ছুইচ অফ পাইছোঁ গতিকে আমি যদি কিছু সময় পিছত কাৰোবাক পাওঁ তেনে খবৰো আমি নিউজ 18 অসম দৰ্শকক জনাই থাকিম প্ৰিয়ংকা
হয় নিশ্চয়কৈ বিপুল বৰ্মন এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু ডাঙৰ খবৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে ৰাজস্থানলৈ ৰাওনা হৈছে এআইডিএফৰ কেইবাগৰাকীও প্ৰাৰ্থী আমাক সবিশেষ জনালে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ গৈছে তেওঁলোক আৰু ইয়াকে লৈ ৰাজ্যত এতিয়া উঠিছে হৰ্চ ট্ৰেডিঙৰ গুণগুণনি ভোট গণনাৰ পূৰ্বে আৰম্ভ হৈছে নেকি ৰিজৰ্ট পলিটিক্স এই লৈ হৈছে এতিয়া চৰ্চা এনেদৰে দলটো ৰাওনা হৈছে আৰু টেলিভিছন স্ক্ৰীনত আপোনালোকে দেখিছে ইতিমধ্যে ৰাজস্থানলৈ ৰাওনা হৈছে এআইডিএফৰ কেইবাগৰাকীও প্ৰাৰ্থী গড়ৰ আক্ৰমণত নিহত হৈছে এজন জোৱান গড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়নৰ জোৱান মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত এই ঘটনা সংঘটিত হৈছে নিহত জোৱানজনৰ নাম হৈছে অনিমেশ ডেকা নিহত অনিমেশৰ ঘৰ বজালীৰ ভৱানীপুৰৰ ডেকাপাৰাত সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ অহাৰ সময়তে ঘটনা সংঘটিত হয় ৩ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অনিমেশ গড়ৰ আক্ৰমণত নিহত হৈছে এজন জোৱান গড়ৰ আক্ৰমণত নিহত হৈছে ফৰেষ্ট বেটেলিয়নৰ জোৱানজন মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত এই ঘটনা সংঘটিত হৈছে নিহত জোৱানজনৰ নাম হৈছে অনিমেশ ডেকা নিহত অনিমেশৰ ঘৰ বজালীৰ ভৱানীপুৰৰ ডেকাপাৰাত সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে এই ঘটনাটো সংঘটিত হয় দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈৰ মৃত্যু আজি পুৱতি নিশা দিল্লীৰ এখন ব্যক্তিগত হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে শান্তি গগৈ বাৰ্ধক্যজনিত কাৰণত দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ আৰু শান্তি গগৈৰ ডাঙৰ পুত্ৰ অঞ্জন গগৈ বায়ুসেনাৰ এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ লৈছিল দ্বিতীয় পুত্ৰ ৰঞ্জন গগৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তৃতীয় পুত্ৰ নিৰ্জন গগৈ এগৰাকী সুচিকিৎসক আৰু তেখেতৰ দুগৰাকী কন্যাও প্ৰশাসনিক বিষয়া প্ৰয়াত শান্তি গগৈৰ মাতৃ পদ্মকুমাৰী গোহাঁই আছিল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী উল্লেখ্য যে প্ৰয়াত শান্তি গগৈ সেৱা নামৰ এটি বেচৰকাৰী সামাজিক সংস্থা পৰিচালনা কৰাৰ উপৰিও বহু সামাজিক কামৰ লগতো জড়িত আছিল তেখেতৰ মৃত্যুৰ খবৰ অহাৰ লগে লগে এতিয়া সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছাঁ পৰিছে শান্তি গগৈৰ নচৰে আজি ডিব্ৰুগড় খলিকা মাৰিস্থিত বাসগৃহলৈ অনা হ'ব শান্তি গগৈ বাইদেউ আজি আমাৰ মাজত নাই তেখেতৰ যোৱাকালি মৃত্যু খবৰ পাই যথেষ্ট মৰ্মাহিত হৈছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তেখেতৰ যিটো NGO সেৱা নামৰ তেখেতৰ যি NGO আৰু বিভিন্ন ৰাজহুৱা কামত ৮০ৰ ঊৰ্ধত বয়সৰ পৰাই তেখেতে এইখিনি ৰাইজৰ মাজত আছিল আৰু মই ভাবোঁ যে তেখেতৰ যি সেৱাৰ মনোবৃত্তিৰে আমাক আগবঢ়াই লৈ গৈছিল ডিব্ৰুগড়খন বিশেষকৈ এইখিনি কথাৰে আজি ডিব্ৰুগড়বাসীয়ে যথেষ্টখিনি আজি আমাৰ লোকচান হৈছে আমি তেখেতক চিৰশান্তি কামনা কৰিছোঁ আফটাৰনুন এক্সপ্ৰেছৰ আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু